हेलो फ्रेंड्स स्वागतम জানাইছো মোৰ অন্য এটি ভিডিঅলৈ আশা কৰো সকলোৱে ভালে আছে আৰু মোৰো ভালে এয়া এইফালে মোৰ মা ভাগৰ এয়া মেখেলাখন মানে চিলাবলে বুলি লৈছো কাৰণ আজি হিফালে যাম কাম এটা আছে তো ঘৰলে নেযাওঁ বাৰু বাইহতৰ ঘৰ হুমাম আৰু আহি যাম এয়া আমাৰ মানে কামটো হৈ লব তাৰ পিছত বাই ঘৰ ওচৰতে আছে তো তাত হুমাই আহিম মানে যত কাম হ'ব তাতে আছে আৰু তো তাৰ পৰা আমাৰ ঘৰটো বাৰু বেছি দূৰ নহয় তো এয়া মাৰ মেখেলাখন ছমা মানে মই থলু সাগে কিন্তু এয়া সিলাই দিয়া নাই মেখেলা চাদৰ একেবাৰে ব্লাউজৰ পিছে হইতে আছিলে তো এয়া আজি ভাবিলো যাম যেতিয়া ইমান দিন থৈ গৰম দিন পাৰে হ'ব একেবাৰে মানে কটনৰ হয় এই গৰম দিনত পিন্ধা টাইপৰ হয় আৰু তো থওঁতে গৰম দিন যাবগে মানে সেইকাৰণে ভাবিছো আজি সিলাই দিও তো হেয়াই ভাবিলো আৰু এয়া কাম বনবোৰ কৰি মেলি আজৰি হৈ এইপিনে মই কাপোৰজোৰ মানে সিলাবলৈ লৈছো তাৰ পিছত এয়া একেবাৰে পাছবেলাকে যাম মানে হাজবেণ্ডে ডিউটিৰ পৰা আহি লব তাৰ পিছতহে যাম এয়া দেখিছনে ফলস মই এনেকে নলগাও মানে যেটো মানে অস্তৰ কাপোৰ কিনা হয় তাৰে ধুনিয়াকে জোখৰ কাটি লও তাৰ পিছত লগাও নহলে এনেকে হাৰি ফলস লগালে একেবাৰে তলিটোত থাকি যায় অকমান আৰু মেখেলাত ইমান ভাল নালাগে হয় নহয় সেইকাৰণে অকমান বহলকে লগাও মই তেতা মানে ধুনিয়া মেচিং হয় আৰু বেলেগ মেখেলা যেনেকে লগোৱা হয় তেনেকে আৰু চাদৰখন হৈ গলে ইয়া দেখিছনে फ्रेंड्स একেবাৰে ৰেডিমেড চাদৰখন এনেকে দহি বসাই আছিলে আৰু মা মানে কাপোৰজোৰ খুলি চোৱাই নাই সেই কাৰণে মানে হেনেকাই দি পঠিয়াছে যেনেকা কিনা তেনেকে তো তাৰ পিছত এয়া উলালো আমি এইফালে ইয়াতি লৈ তাৰ পিছত এতিয়া যাম আৰু ভিতৰ ৰাস্তাই দি এয়া দেখিছনে फ्रेंड्स গৈ আছো আৰু গধূলি সময়ছত বাইকত মানে ভাল লাগে হয় নহয় মানে বতা ছটা এনেকে ধুনিয়াকে পায় আৰু একেবাৰে এনেকে মুকলি বতা আৰু এয়া আমাৰ গাঁও ভিতৰ আৰু ধৰক গৈ আছো আজি দুটাই গৈ আছো যেহেতু গধূলি সময়ত গৈছো সেইকাৰণে মানে আমাৰ পিউক লৈ আনা নাই তো প্ৰথমতে আমাৰ যেটো কাম আছিল তাত গলো তাৰ পিছত তাৰ পৰা আহি এয়া বাই ঘৰ হুমাব লৈছো এয়া ট্ৰেন লাইন সন্মুখতে আছে আৰু হেতৰ মানে এয়া এইটো সাইডত বাইকখন থলে মানুহজনে তাৰ পিছত হৰু কালৰ মানে অকমান কথা মনত পৰি গল এই ট্ৰেন লাইন ৰাস্তাই দি আমাৰ মানে স্কুল হাজবা কৰিছিলো হিফালে দিও যাব পাৰি দুইফালে পৰা যাব পাৰি তো হেয়া বাইহতৰ ঘৰ আহি হুমাইছো আৰু আজি অকমান বতৰটো ডাউৰিয়া আছিলে তো হেয়াই কাপোৰ খানিবোৰ ইহতিও আগফালে মেলি থৈ দিছে আৰু এয়া কুকুৰা চাউল খাইছে চাউল নে ধান কিবা দিছে দানা দিছে আৰু তাৰ পিছত এয়া বাইহতৰ প্ৰথম আহি হুমাইছো আৰু বেটাই এয়া আমাক জুপি চাইছে আৰু আমাৰ লগত হাত মিলাই ললে এয়া মহাকৰ লগত তাৰ লগতে মোৰ লগতো এয়া আমাৰ যেহেতু নিয়ম হয় নহয় খ্ৰীষ্টিয়ান মানে সমাজত আগতীয়াকে এনেকে হাতে মিলাই তো এয়া বাইহতৰ ঘৰ আহি পাই গলো মানে অহাৰ আগতে কলে বাই ভাগৰ মানে নন্দাজনীৰ ছোৱালীজনীৰ আজি বাৰ্থডে আছিলে এইফালে বাই ওলাই আহিলে তো আগতে কম পোৱা নাছিলো তো বাই এনে মাতিয়ে থাকে আৰু মাতিছিলে সেইকাৰণে আৰু ভাবিলো এফালে আহিছো যেতিয়া সোমাই যাও এপাক আৰু বাৰ্থডে বুলি এনেকে গম পোৱা নাই অৱশ্যে আগতে ইহতে ধুনিয়াকে সজাই থৈছে এটা সাইড ইফালে আৰু লাইট চাইট দিব আৰু ৰাতি তো এয়া এইফালে আমি বহি আছো এয়া দেখিছেনে फ्रेंड्स এটো হৈ গল বেটা আৰু ডাঙৰ ছোৱালীজনী আছে বাই ভাগৰ তো মানে বেটাতকে ডাঙৰ আৰু এয়া বাই ওলাই আহিছিলে হাত মিলাই মানে গল ভিতৰলে আৰু এয়া ইফালে মানে বাৰ্থডে হিফালে হেপি বাৰ্থডে টো হাজি থৈছে তাৰ পিছত এয়া বেটাৰ লগতো অকমান মানে উঠি ললো এয়া আৰু গৰমত মানে কিবাই লাগি যায় হয় নহয় সেইকাৰণে প্ৰথমতে গৈ ফেনৰ তলতে বিছনাখনৰ ওপৰতে বহি লৈছো এয়া চাহ খোৱা নাই আমি ডাইৰেক্ট আমাক এনেকে এয়া মেংগো জুচ দিছে তাৰ লগতে ভিনদেউ ওলাই আহিলে এয়া আমাৰ ভিনদেউ দেখিছনে फ्रेंड्स ডাঙৰ ভিনদেউ আৰু আমাৰ দুটাকে হাত মিলালে তাৰ লগতে এয়া আমি জুচ খাই লৈছো আৰু বেছি দেৰি নবহো কাৰণ আমাৰ দেহাজনীক লৈ যোৱা নাই আৰু ইপিনে চক পেৰতটো হেতৰ আৰু এয়া হেতৰ লগতে এনেকে লগতে লৈ ফুৰে আৰু সেইপিনে বাৰ্থডে কাৰণে আমাৰ মাও আহিছে এয়া মাও আমাৰ লগত এইপিনে হাত মিলাই লৈছে তাৰ পিছত আহিলে ভিনদেউ ভাগৰ মা এয়া দেখিছনে মানে বাইদেউৰ শাহু মা এয়া আৰু আমাৰ যেহেতু এটো ৰিচুৱেল নিয়মে হয় এনেকে হাত মিলোৱা আৰু আমাৰ বুলিয়ে নহয় মানে সকলো খ্ৰীষ্টিয়ান সমাজতে মানে এনেকে প্ৰথমতে হ্যান্ডশেক দিয়ে যিশুৰ নামত মানে হাত মিলাই হয় নহয় তো এয়া মাৰ মেখেলাখন দি লৈছো তাৰ পিছত
তিলৰ পৰা মই এনেকৈ লৈ গৈছিলোঁ কেইটামান পেকেট, তাৰ লগতে বেকাৰী বিস্কুট, কাৰণ তিলত মানে এনেকৈ ভাল মিঠাই বুলি ক'বলৈ নাহে, নেপায়। এনেকৈ বেকাৰী এখন আছে দোকান, তাৰপিছত এনেকৈ আছে হোটেল, নথকা নহয়, কিন্তু ইমান ভাল নাই অৱশ্যে। তাৰপিছত এয়া একেবাৰে আমাক লগতে মানে ঠাণ্ডা খোৱা অলপ দেৰি পিছত আমাক এয়া ভাতে দিলে। বাৰ্থডেটো আছে গধূলি সময়ত, মানে আন্ধাৰ হোৱাৰ পিছতে মানুহবোৰ আহিব আৰু একেবাৰে ৰাতি ভাত খোৱাকৈ। আৰু এইফালে আমাক প্ৰথমতে দি লৈছে, কাৰণ আমি বেছি দেৰি নাথাকিমেই। বেটিক লৈ যোৱাহেঁতেন অকণমান থাকিব পাৰিলোঁহেঁতেন। বাৰ্থডে বুলি গিফ্ট তেনেকৈ একো নিদিয়া নাই, মানে বেল, তাৰ লগতে এনেকৈ ৰিবন নিদিছিলোঁ। মানে ভিনদেউ ভাগৰ ভণ্টিৰ ছোৱালীজনীৰ বাৰ্থডে আছিলে, তাৰ লগতে আমাৰ চুনু মানে বাই ছোৱালীজনী দুইজনীৰ কাৰণে নিদিলোঁ। তাৰ লগতে এয়া মই মাছ দি খাইছোঁ, মাছ দাইল, তাৰ লগতে হাজবেণ্ডক দিছে ব্ৰইলাৰ আৰু মাছ। ভাত চাত খাই ল'লোঁ আমি। তাৰপিছত এইপিনে সিহঁতৰ হাত ধুবলৈ বুলি আহিছোঁ, এয়া এইফালে। আৰু সিহঁতৰ মানে পিছফালে পাকঘৰ, বাথৰুম, গোটেইখিনি ডাইনিং ৰুমবোৰ বনাই আছে, কমপ্লিট হোৱাগৈ নাই বাৰু। আৰু সেয়া হাজবেণ্ড মই দুটাই খাই বৈ হাত পাত ধুই ল'লোঁ। তাৰপিছত এয়া ভিতৰত পাকঘৰ ইহঁতৰ বনাই আছে, দেখিছেনে ফ্ৰেণ্ডছ? এয়া কমপ্লিট হোৱা নাই, লাহে লাহে মানে বনি আছে। তো আগৰ পাকঘৰটো আছিল সিহঁতৰ এইটো ছাইডত, এয়া দেখুৱাই দিছোঁ। এইপিনে আছে এয়া হাজবেণ্ডৰ ভণ্টি, এয়া দেখিছেনে ফ্ৰেণ্ডছ? তাই মানে কাম কাজ কৰি আছে, মানুহ অহাৰ আগতে মানে আগে আগে এইবোৰ কৰি লৈছে। এইপিনে মাটিৰে পাকঘৰটো, তাৰ লগতে এইপিনে গেছ থোৱা পাকঘৰ, লগতে আছে ডাইনিং ৰুম এইবোৰ। তো এতিয়া আৰু আমি থাকি মানে ভাত চাত খাই বেছি দেৰি নাথাকিম আৰু চিধা ওলামেই। তো এইপিনে ওলাই আহিছোঁ বাহিৰলৈ। আৰু হোৱা আন্ধাৰ হোৱা নাই বাৰু, তথাপি আন্ধাৰ হোৱাৰ আগে আগে আমি ওলাই আহিব লাগিব, নহ'লে আমাৰ মানে সিফালে ঘৰ যাবলৈ দেৰি হৈ যাব। এয়া চব গুটি অকণ অকণ খাই লৈছোঁ দুইটাই। তাৰপিছত লাহেকৈ ওলালোঁ আমি। এয়া দেখিছেনে হোৱা বাই ঘৰৰ পৰা এয়া ওলাইছোঁ। আৰু আমাৰ চুনুক ভালকৈ দেখুৱাবলৈ নহ'ল, ভিডিঅ' কৰাই নহ'ল, পাহৰি থাকিলোঁ সেইটো সময়ত বাৰু। আৰু সেয়া আন্ধাৰ হোৱাৰ আগে আগে আমি দুইটাই ওলাই আহিছোঁ। আহোঁতে আহোঁতে ঘৰ পাওঁতে মানে আমাৰ আন্ধাৰ হ'বলৈ হৈছে। আৰু সেয়া গাঁৱৰ ভিতৰৰ পৰা ওলাই আহি আমাৰ এইফালে পালোঁহি, গছপৰীয়া বুলি কয় এইডোখৰ, মেইন ৰোডটো আহি পাইছোঁ, মানে 4 লাইনটো। তাৰপিছত আহিলোঁ এয়া ঘৰ। আৰু ঘৰ অহাৰ আগতে মানে ফুলত চকু দিছিলোঁ বাহঁতৰ। তো আগত বহুত ফুল আছিলে, কিন্তু আজিকালি ইমান তেনেকুৱা নাই বাৰু, তথাপিও আছে, নথকা নহয়। আৰু এয়া এই বস্তুটো কেকটাছটো লৈ আনিছোঁ, দেখিছেনে ফ্ৰেণ্ডছ? আৰু এইটো মানে এটা দৰৱৰো কাম দিয়ে, গাহৰি মানে কাঢ়িলে ইয়াৰ মাজৰ বিজলটো চুচি মানে খুৱাই দিলে কাহ নাইকিয়া হয়, আৰু এইটো বন দৰৱ। তো ভাবিলোঁ দুটা কামেই দিব, ফুলো হ'ব, তাৰ লগতে বন দৰৱো হ'ব। তো আজিলৈ আহিছোঁ দেই, বাই।